অঘৰী মানুহবিলাকৰ যিবিলাকৰ ঘৰ ভাঙি দিয়া হ'ল আমাৰ নাম ব্যৱহাৰ কৰি তেওঁলোকে আকৌ মাটি ল'ব এবাৰ অন্যায় কৰিলে সেইটো জোৰা নাই নেকি হিমন্ত বিশ্ব শৰ্মাৰ মানে আমাৰ মাটি যে কাঢ়ি ল'লে সেইটো নুজুৰি আকৌ আমাৰ নাম ব্যৱহাৰ কৰি তেওঁলোকে 300 বিঘা মাটি এলটমেণ্ট ল'ব তাৰ পাছত আমাক মাটি দিব নে নিদিয়ে সেই কথা নকয় এতিয়া আমি এই অন্যায়ৰ বিৰুদ্ধে আমি নিজৰ ভেটিত যাব নোৱাৰোঁ আমি যেতিয়া যাওঁ তেওঁলোকে ধাৰা লগায় আমাক আকৌ তেওঁলোকে লকআপত ভৰায় আমি এটা কথা স্পষ্ট কৰি দিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লকআপত আপুনি যিমান নভৰাওক কিয় আমাক যিমান জেলত নভৰাওক কিয় কিন্তু আমি আমাৰ মাটিৰ যিটো দাবী আমাক যে মাটিৰ বিনিময়ত মাটি লাগে সেই দাবীত আমি অটল আমি অলৰচৰ হৈ থাকিম আমি কোনো কাৰণতে এনেকুৱা অন্যায় আমি কেতিয়াও সহি নলওঁ আমি দেখি আছোঁ নহয় বিজেপিৰ দিনত বিজেপিৰ মন্ত্ৰী বিধায়কে মাটি লয় আজি আদানী আম্বানীক এটকা দৰত অসমৰ খেতি পথাৰত আপোনাৰ বিজুলী উৎপাদন কৰিবৰ কাৰণে তেওঁলোকে মাটি দিয়ে কিন্তু আমাৰ কাৰণে একথা মাটি তেওঁলোকৰ নাই এই চৰকাৰখনে এই আদানীৰ পকেটত সোমাই আছেনে নাই সেই কথাটো আপোনালোকে বিবেচনা কৰক আৰু এই বেপাৰী মন্ত্ৰী অশোক সিংঘাল ট্ৰাইবেল বেল্ট আমাৰ ঘৰৰ ওচৰৰ মাটি তেওঁ কব্জা কৰিছে আমি আপোনাৰ দীৰ্ঘদিনৰ পৰা মাটি এপ্লাই কৰি নাপাওঁ বেপাৰীয়ে কেনেকৈ পায় তেওঁ ট্ৰাইবেল বেল্টত কেনেকৈ মাটি ল'ব পাৰে জুবিন ক্ষেত্ৰৰ মাটি কব্জা কৰিছে অশোক সিংঘালে মোৰ ঘৰ তাত নিজৰ তাৰ পাছতো আপোনাৰ জৰীপ নোহোৱা মাটি তেওঁ কেনেকৈ ল'ব পাৰে এইবিলাক অন্যায় হয়নে নহয় অসমবাসী ৰাইজেও সাৰ পাওক কেনেকৈ অন্যায় অত্যাচাৰ অবিচাৰ চলিছে অসমত সকলোৱে সাৰ পাওক এইবিলাক আচলতে ভুৱা জাতীয়তাবাদী এইবিলাক ভুৱা জাতীয় আচলতে আপোনাৰ অসমৰ জাতি মাটি ভেটিৰ কথা যে কয় হিমন্ত বিশ্ব শৰ্মাই এইবিলাক ভুৱা শ্লোগান সেইকাৰণে আপোনালোকে দেখিছে না আমি এতিয়া খিলঞ্জীয়া মানুহে ৰাস্তাত প্ৰতিবাদ কৰি থাকিবলগীয়া একথা মাটিৰ কাৰণে গতিকে সকলোকে এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যিটো আচলতে অসম বিৰোধী সিদ্ধান্ত অসমীয়া খিলঞ্জীয়া বিৰোধী সিদ্ধান্ত তাৰ কাৰণে সকলোৱে আচলতে সৰব হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ নিশ্চিতভাৱে চাওক এই মুহূৰ্তত আমি কৈছোঁ যে যিসকল উচ্ছেদিত পৰিয়াল এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰো ইতিমধ্যে 5টা বছৰ ইতিমধ্যে শেষ খবৰ হোৱাৰ দিশে আৰু তাৰ পাছতো তেওঁলোকে যি ধৰণৰ সংস্থাপন দিয়াৰ যি প্ৰতিশ্ৰুতি আছিলে সেই প্ৰতিশ্ৰুতি কিন্তু আজি এনেদৰে প্ৰতিশ্ৰুতি হৈ গ'ল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত